সকলোৱে জানে একাংশ সাংবাদিকে এনেকুৱা সদায় অসমখনক অস্থিৰ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ অস্থিৰ কৰাৰ কাৰণে এই সাম্প্ৰদায়িক কথা বতৰা কয়, সাম্প্ৰদায়িক ৰং সানি বাতৰিবোৰ পৰিৱেশন কৰে। সাংবাদিকৰো কিন্তু ধৰ্ম থাকিব লাগে। সাংবাদিকসকল সদায় নিৰপেক্ষ হ'ব লাগে। তেওঁলোকে যিকোনো বাতৰি পৰিৱেশন কৰাৰ সময়ত মাৰ্জিত শব্দ ব্যৱহাৰ কৰিব লাগে। কোনো ধৰ্মক টাৰ্গেট কৰি বা কোনো মানুহক সন্দেহজনক বুলি ভুলতো আচলতে ক'ব নালাগে। কিন্তু বৰ্তমান যিবোৰ সাংবাদিক আমি দেখা পাওঁ, বেছিভাগ নহ'লেও কিন্তু একাংশ সাংবাদিক কিন্তু তেওঁলোকে সাম্প্ৰদায়িক ৰূপে বাতৰিবোৰ পৰিৱেশন কৰে। এনেকুৱা লাগে তেওঁলোকে যেন ন্যায়াধীশ, তেওঁলোকে যেন এডভোকেট, তেওঁলোকে যেন অসমৰ বা ভাৰতবৰ্ষৰ সৰ্বেসৰ্বা, তেওঁলোকে যেন কোনো ভুল নকৰে, সাংবাদিকসকলে যেন ধোৱা তুলসীৰ পাত। উচ্ছেদ কৰি আছে চৰকাৰে ফৰেষ্টৰ মাটি বা চৰকাৰী মাটি বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি চৰকাৰে উচ্ছেদ কৰি আছে, আইনমতে কৰি আছে বা বেআইনীভাৱে কৰি আছে। এই লৈ মোৰ আজিৰ ভিডিঅ'টো নহয়। মোৰ কথা হ'ল, সেই যিবোৰ মানুহ তেওঁলোক প্ৰকৃত কি ভাৰতীয় নে, তেওঁলোক প্ৰকৃত অসমৰ নাগৰিক হয়নে, এইটো চালি জাৰি চোৱাৰ দায়িত্ব কাৰ? প্ৰশাসনৰ। সাংবাদিকসকলৰ কিন্তু নহয়। অৱশ্যে তেওঁলোকে বাতৰি পৰিৱেশন কৰিব পাৰে যিটো সঁচা, তেওঁলোকে মিছা বাতৰি পৰিৱেশন কৰিব নোৱাৰে। সোণাপুৰৰ কচুতলি যিটো উচ্ছেদ চলি আছে বৰ্তমান, তাৰে যিবোৰ মানুহ আছিল, বসবাস কৰি আছিল দীৰ্ঘদিন ধৰি, তেওঁলোকে উচ্ছেদ কৰাৰ পিছত আৰু কিছুমানৰ ঘৰ উচ্ছেদ কৰাও নাই, তাৰপিছত তেওঁলোকে তাৰ পৰা পলাই আহিবলৈ বাধ্য হৈছে। কিন্তু আজি কিছুমান বাতৰি দেখি আছোঁ, তেওঁলোকে সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰি আছে যে সন্দেহজনক নাগৰিকসকল ইয়াৰ পৰা পলাই গুচি গ'ল, সন্দেহজনক নাগৰিকসকল ইয়াত আৰু থাকিব নোৱাৰে। সন্দেহজনক এইবোৰ যিটো শব্দ, এই শব্দটো আচলতে ডাইৰেক্ট কেনেকৈ ক'ব পাৰে সন্দেহজনক? তেওঁলোকক কোনে অথৰিটি দিছে? যদি মানুহবোৰ সন্দেহজনক, তেওঁলোকে পলাই ক'ত গৈ আছে? তেওঁলোকে পলাই বিদেশত গৈ আছে নেকি? বাংলাদেশত গৈ আছে নেকি? নে তেওঁলোকে পুনৰ সেই অসমৰ এটা অঞ্চলত গৈ আছে? যদি তেওঁলোক সন্দেহযুক্ত, ভাৰতত বা অসমত থকাৰ তেওঁলোকৰ কোনো অধিকাৰ থাকিব নোৱাৰে। যদি তেওঁলোক বিদেশী, অসমৰ পৰা তেওঁলোক পলাই যাবই লাগিব। কিন্তু যদি সন্দেহজনক বা তেওঁলোক বিদেশী, উচ্ছেদ কৰাৰ পিছত প্ৰশাসনে লগে লগে তেওঁলোকৰ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তাকে নকৰি এই যিবোৰ উচতনিমূলক বাতৰি, এই উচতনিমূলক বাতৰি পৰিৱেশন কৰা সাংবাদিকসকল কিন্তু নিশ্চিতভাৱে হালধীয়া সাংবাদিক হ'ব লাগিব। এজন প্ৰকৃত সাংবাদিকে কেতিয়াও ভুল বা সন্দেহজনক এই শব্দ ব্যৱহাৰ নকৰে। মানুহক তেওঁলোকে সন্দেহৰ চকুৰে কেতিয়াও চাই বাতৰি পৰিৱেশন নকৰে। এই মানুহবোৰ যদি সন্দেহজনক, তেতিয়াহ'লে এই মানুহবোৰ যদি বিদেশী, তাৰপিছত তেওঁলোকে এই উচ্ছেদ কৰাৰ পিছত প্ৰশাসনে লগে লগে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? আৰু সাংবাদিক ভাই বন্ধুসকলক কৈছোঁ, আপোনালোকে সাম্প্ৰদায়িক ৰং সানি এনেদৰে বাতৰি পৰিৱেশন নকৰিব। দেশৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে যদি সাম্প্ৰদায়িক ৰং সনাই কথা বতৰা কয়, তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষ বা অসম কেতিয়াও উন্নয়নৰ শিখৰত যাব নোৱাৰে। কাৰণ সাংবাদিকসকলে আচলতে সদায় নিৰপেক্ষ হ'ব লাগে। তেওঁলোক নিৰ্ভীক আৰু নিৰপেক্ষ হোৱাটো খুবেই বাঞ্ছনীয়। আমি দেখা পাওঁ যিবোৰ বাতৰি সাংবাদিক, বহুত সাংবাদিক আছে, তেওঁলোকে উচিত কথা কয়, সত্যৰ ওপৰত আধাৰিত তেওঁলোকে বাতৰিবোৰ পৰিৱেশন কৰে। কিন্তু এই সংখ্যালঘু মানুহখিনিক অসমৰ সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি এই সন্দেহজনক শব্দটো তেওঁলোকে বহু বছৰ ধৰি বাতৰিবোৰ পৰিৱেশন কৰা আমি দেখা পাওঁ। আচলতে এই যিবোৰ সাংবাদিকে এই সন্দেহজনক নাম লগাই দিয়ে মুছলমানৰ পিছত, তেওঁলোকৰ বিৰুদ্ধে কিন্তু আইনগত ব্যৱস্থা লোৱাটো খুবেই জৰুৰী হৈ গৈছে। অসমৰ সংগঠন যিবোৰ আছে, সামাজিক সংগঠন বা অন্যান্য যিবোৰ অসমৰ হকে কাম কৰা যিবোৰ সংগঠন আছে, এই সাম্প্ৰদায়িক ৰং হলা সাংবাদিকৰ বিৰুদ্ধেও কিন্তু মাত মতা প্ৰয়োজন হৈ পৰিছে। তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আচলতে আইনগত ব্যৱস্থা গ্ৰহণ কৰাটো কিন্তু চৰকাৰৰো দায়িত্ব। চৰকাৰে এই হালধীয়া সাংবাদিকসকলক নাকি লগোৱাৰ কাৰণে কিন্তু আইন অনাটো খুব জৰুৰী হৈ পৰিছে। মোৰ এই ভিডিঅ'টোত মই সকলো সাংবাদিকক কিন্তু কোৱা নাই, কাৰণ সকলো সাংবাদিক বেয়া নহয়, সকলো সাংবাদিক এনেধৰণৰ ভুৱা বাতৰি পৰিৱেশন নকৰে। সাংবাদিকসকলক একাংশক কৈছোঁ, একাংশৰ কাৰণে কিন্তু গোটেই সাংবাদিকে মূৰ পাতি ল'ব নালাগে, কাৰণ একাংশ মানেই গোটেইখিনি নহয়।
সকলোৱে জানে একাংশ সাংবাদিকে এনেকুৱা সদায় অসমখনক অস্থিৰ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ অস্থিৰ কৰাৰ কাৰণে এই সাম্প্ৰদায়িক কথা বতৰা কয় সাম্প্ৰদায়িক ৰং সানি বাতৰিবোৰ পৰিৱেশন কৰে মোৰ এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব যাতে চৰকাৰে প্ৰশাসনৰ দৃষ্টিগোচৰ হয় আৰু এনে সন্দেহজনক এনেকুৱা বাতৰি যাতে আৰু কোনো পৰিৱেশন কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনক দাবী জনালোঁ।